নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কোৱান্টিটেটিভ ইভালুৱেশ্যন অৰ্থাৎ পৰিমাণগত মূল্যায়নৰ বিষয়ে। লগতে ইয়াৰ দুটা টুলছ ডেট ইজ এছে টাইপ টেষ্ট এণ্ড অবজেক্টিভ টাইপ টেষ্টৰ বিষয়েও আমি বিতংকৈ আলোচনা কৰিম। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি আজিৰ ভিডিঅ'টোক তিনিটা পাৰ্টত ভাগ কৰি লৈছোঁ। প্ৰথম পাৰ্টত আমি কোৱান্টিটেটিভ ইভালুৱেশ্যনৰ বিষয়ে চাম। সেকেন্ড পাৰ্টত এছে টাইপ টেষ্টৰ বিষয়ে চাম এণ্ড ফাইনেলি আমি পাৰ্ট 3 অবজেক্টিভ টাইপ টেষ্টৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি পাৰ্ট 1 ডেট ইজ কোৱান্টিটেটিভ ইভালুৱেশ্যনৰ বিষয়ে চাওঁ। ইয়াতে চাওঁ ইন্ট্ৰডাকশ্যন। Evaluation frequently relies on the collection and analysis of data in numerical form. ইয়াতে কৈছে মূল্যায়ন সাধাৰণতে সংখ্যাগত ৰূপত তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰে। Approaches which involve the collection, measurement, and analysis of numerical data are known as quantitative evaluation. যিবোৰ পদ্ধতিত সংখ্যাগত তথ্য সংগ্ৰহ, পৰিমাপ আৰু বিশ্লেষণ কৰা হয় তাক পৰিমাণগত মূল্যায়ন বা quantitative evaluation বুলি কোৱা হয়। Quantitative evaluation is essentially a statistical assessment applied to the educational field. It measures students' performance, achievement, and progress by assigning numerical values such as marks, scores, percentage, or grades. পৰিমাণগত মূল্যায়ন মূলতঃ শিক্ষা ক্ষেত্ৰত ব্যৱহাৰ হোৱা এটা পৰিসংখ্যাগত মূল্যায়ন পদ্ধতি। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন, কৃতিত্ব আৰু অগ্ৰগতি সংখ্যাগত মান যেনে নম্বৰ, স্ক'ৰ, শতকৰা হাৰ বা গ্ৰেড ব্যৱহাৰ কৰি আমি পৰিমাপ কৰোঁ। In the teaching learning process, quantitative evaluation helps teachers to measure the extent of learning, compare the performance of students, determine academic progress, and provide grades and certification. এতে কৈছে টিচিং লাৰ্ণিং প্ৰক্ৰিয়াত পৰিমাণগত মূল্যায়নে শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ শিকনৰ পৰিমাপন মাপিবলৈ, ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন তুলনা কৰিবলৈ, শিক্ষাগত অগ্ৰগতি নিৰ্ধাৰণ কৰিবলৈ আৰু গ্ৰেড বা প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ সহায় কৰে। Thus, quantitative evaluation refers to the assignment of numerals to attributes or objects according to certain rules of measurement. সেয়ে পৰিমাণগত মূল্যায়ন বুলিলে নিৰ্দিষ্ট পৰিমাপৰ নিয়ম অনুসৰি কিছুমান গুণ বা বস্তুৰ লগত সংখ্যা নিৰ্ধাৰণ কৰা এক প্ৰক্ৰিয়াকহে বুজায়। Two important tools used in quantitative evaluation are essay type test and objective type test. পৰিমাণগত মূল্যায়নত ব্যৱহাৰ হোৱা দুটা গুৰুত্বপূৰ্ণ উপায় হৈছে প্ৰথমটো হ'ল আমাৰ essay type test আৰু পিছৰটো হ'ল objective type test. ইয়াৰ বিষয়ে আমি অলপ পিছত বিতংকৈ আলোচনা কৰিম। ঠিক আছে? নেক্সট আমি চাম major features of quantitative evaluation. অৰ্থাৎ পৰিমাণগত মূল্যায়নৰ মুখ্য বৈশিষ্ট্যসমূহ। প্ৰথমটো হৈছে measurement of students' performance. Quantitative evaluation analyzes how well a student is performing through the collection of data related to the performance of students within a certain period of time. ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনৰ পৰিমাপ। ইয়াতে কৈছে পৰিমাণগত মূল্যায়নে নিৰ্দিষ্ট সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি এজন ছাত্ৰ কিমান ভাল প্ৰদৰ্শন কৰিছে তাক বিশ্লেষণ কৰে। Then next featuresটো হৈছে method of data collection. Quantitative data can be collected through surveys, questionnaires, pre-tests and post-tests, observation, review of documents and databases, and statistical data. পৰিমাণগত তথ্য বিভিন্ন উপায়ে সংগ্ৰহ কৰিব পাৰি, যেনে কৈছে সমীক্ষা, প্ৰশ্নাৱলী, প্ৰি-টেষ্ট আৰু পোষ্ট-টেষ্ট বা পৰ্যবেক্ষণ, নথিপত্ৰ আৰু ডাটাবেছ পৰ্যালোচনা, পৰিসংখ্যাগত তথ্য আদি বিভিন্ন ধৰণে আমি ইয়াক কালেক্ট কৰিব পাৰোঁ। Then next featureটো হৈছে measurement of depth and breadth. Quantitative data helps measure the depth and breadth of educational programs. গভীৰতা আৰু ব্যাপ্তিৰ পৰিমাণ। পৰিসংখ্যানগত তথ্যই শিক্ষামূলক কাৰ্যসূচীৰ গভীৰতা আৰু ইয়াৰ ব্যাপ্তি মাপিবলৈ আমাক যথেষ্ট পৰিমাণে সহায় কৰে। নেক্সট ফিচাৰটো হৈছে measurement of outcomes and impact. Data collected before and after an intervention helps determine its effectiveness. ফলাফল আৰু প্ৰভাৱৰ পৰিমাণ। কোনো হস্তক্ষেপ বা কাৰ্যসূচীৰ আগত আৰু তাৰ পিছত সংগ্ৰহিত তথ্যৰ সহায়ত ইয়াৰ কাৰ্যকাৰিতা নিৰ্ণয় কৰিব পাৰি। নেক্সট ফিচাৰটো হৈছে strengths. Generalizability, ease of analysis, consistency, and precision when data is collected reliably. কৈছে ইয়াতে পৰিমাণগত মূল্যায়নৰ
মুখ্য শক্তিসমূহ হৈছে সাধাৰণীকৰণ সুবিধা, বিশ্লেষণ সহজ হোৱা, তথ্য বিশ্বাসযোগ্যভাৱে সংগ্ৰহ কৰিলে একেধৰণৰ ফলাফল পোৱা আৰু যথাযথতা এইকেইটা হৈছে ইয়াৰ শক্তি বা strength. Next feature হৈছে statistical analysis. Analysis involves statistical techniques from simple descriptive statistics to complex analysis. পৰিসংখ্যাগত বিশ্লেষণ ইয়াতে কৈছে তথ্য বিশ্লেষণত সাধাৰণ বৰ্ণনামূলক পৰিসংখ্যাৰ পৰা আৰম্ভ কৰি একেবাৰে জটিল বিশ্লেষণলৈকে বিভিন্ন পৰিসংখ্যাগত কৌশল ব্যৱহাৰ কৰা হয়। এই আটাইখিনি হ'ল ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট ফিচাৰ্ছ। ঠিক আছে, এতিয়া আমি পাৰ্ট 2 that is essay type টেষ্টৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি চাম মিনিং অফ essay type test. An essay type test is a test that requires students compose responses in written form, usually consisting of several paragraphs. Essay type test হৈছে এনে এক ধৰণৰ পৰীক্ষা য'ত ছাত্ৰ ছাত্ৰীয়ে লিখিত ৰূপত উত্তৰ লিখিব লাগে আৰু সাধাৰণতে কেইবাটাও অনুচ্ছেদত নিজৰ উত্তৰ প্ৰকাশ কৰে। Students answer questions in easy form and have freedom to organize and express their ideas, thoughts and views. এই ধৰণৰ পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে ৰচনাৰ ধৰণত প্ৰশ্নৰ উত্তৰবোৰ লিখে আৰু নিজৰ ধাৰণা, চিন্তা আৰু মতামত স্বাধীনভাৱে সংগঠিত কৰি প্ৰকাশ কৰাৰ সুযোগ পায়। It measures higher mental abilities such as logical thinking, analytical ability, synthesizing ideas, critical thinking and evaluation. ই উচ্চ মানসিক ক্ষমতা যেনে যুক্তিসংগত চিন্তা, বিশ্লেষণ ক্ষমতা, ধাৰণাসমূহৰ সংশ্লেষণ, সমালোচনামূলক চিন্তা, মূল্যায়ন ক্ষমতা ইত্যাদি মাপিবলৈ আমাক সহায় কৰে। The construction and administration of essay tests are simple and economical. ৰচনা ধৰণৰ পৰীক্ষা প্ৰস্তুত কৰা আৰু পৰিচালনা কৰা আমাৰ কাৰণে সহজ আৰু ইয়াতে ব্যয় যথেষ্ট কম হয়। However, essay questions are generally open-ended and scoring often depends on the personal judgment of the examiner. কিন্তু সাধাৰণতে ৰচনা ধৰণৰ প্ৰশ্নসমূহ মুক্ত হয়, সেইকাৰণে অপেন-এণ্ডেড হোৱাৰ কাৰণে ইয়াতে নম্বৰ দিয়া বেছিভাগ সময়তে পৰীক্ষকৰ ব্যক্তিগত বিচাৰৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, এইটো এটা বেয়া গুণ। এতিয়া আমি চাম ইয়াৰ কেৰেক্টাৰিষ্টিক্স, essay type টেষ্টৰ কেৰেক্টাৰিষ্টিক্স। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক হৈছে ডেছক্ৰিপটিভ নেচাৰ। Students provide long and detailed answers explaining a topic. এটা বৰ্ণনামূলক স্বভাৱৰ হয় প্ৰথমটো কৈছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে এটা বিষয়ৰ ওপৰত দীঘল আৰু বিস্তৃত ৰূপত উত্তৰবোৰ দিয়ে। Freedom of expression. Students express answer in their own words. ইয়াতে প্ৰকাশৰ স্বাধীনতা আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে নিজৰ শব্দত উত্তৰবোৰ প্ৰকাশ কৰিব পাৰে। Next কৈছে measurement of higher mental abilities such as analysis, synthesis, reasoning and evaluation. এটা কৈছে উচ্চ মানসিক ক্ষমতাৰ পৰিমাপো হয়, যেনেকৈ নেকি বিশ্লেষণ, সংশ্লেষণ, যুক্তি আৰু মূল্যায়নৰ দৰে উচ্চ মানসিক দক্ষতা মাপিবলৈ আমাক ই যথেষ্ট পৰিমাণে সহায় কৰে essay type টেষ্টে। Limited number of questions because answers are long. ইয়াতে প্ৰশ্নৰ সংখ্যা সীমিত হয়, কাৰণ উত্তৰবোৰ দীঘল হোৱাৰ বাবে সাধাৰণতে প্ৰশ্নৰ সংখ্যা আমি কম দেখা পাওঁ। Subjective evaluation as scoring depends on examiner judgment. এটা কৈছে ব্যক্তিগত মূল্যায়ন হয়। কিয় ব্যক্তিগত মূল্যায়ন হয়? কাৰণ ইয়াতে নম্বৰ দিয়া বেছিভাগ সময়তে পৰীক্ষকৰ ব্যক্তিগত বিচাৰৰ ওপৰতহে ই নিৰ্ভৰ কৰে, সেইকাৰণে ইয়াক কৈছে subjective evaluation. ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স। এতিয়া নেক্সট আমি চাম এডভান্টেজেছ অফ essay type টেষ্ট। ফাৰ্ষ্ট এডভান্টেজটো কি? ইজি টু কনষ্ট্ৰাক্ট। এইটো টেষ্ট বা essay type টেষ্টটো আমি প্ৰস্তুত কৰাটো বহুত সহজ হয়। দেন নেক্সট এডভান্টেজটো হৈছে ষ্টিমুলেটছ ইমাজিনেশ্যন এণ্ড ক্ৰিয়েটিভিটি। আৰু ই কি কৰে? আমাক কল্পনা শক্তি আৰু সৃষ্টিশীলতা উদ্দীপিত কৰে ছাত্ৰ ছাত্ৰীৰ। নেক্সট কৈছে প্ৰভাইডছ অপৰচুনিটি ফৰ এক্সপ্ৰেছন অফ আইডিয়াজ। নিজৰ ধাৰণা প্ৰকাশৰ সুযোগ প্ৰদান কৰে। ইয়াৰ উপৰি ইট ডেভেলপছ ৰাইটিং স্কিলছ এণ্ড কমিউনিকেশ্যন। লিখন দক্ষতা আৰু যোগাযোগ ক্ষমতা আমাৰ বিকাশ কৰে। ৰিডিউচ গেছিং। গেছ কৰি উত্তৰ দিয়াৰ সম্ভাৱনা ইয়াতে কম থাকে। নেক্সট কি হৈছে? ইট ডেভেলপছ লজিকেল থিংকিং। ই যুক্তিসংগত চিন্তাও বিকাশ কৰে।
It also encourages critical thinking and reasoning. ইয়াৰ উপৰি ই সমালোচনামূলক চিন্তা আৰু যুক্তি বিকাশ কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান এডভান্টেজ। এতিয়া আমি চাম ইয়াৰ কিছুমান ডিসএডভান্টেজ। ফাৰ্ষ্ট ডিসএডভান্টেজটো হৈছে টাইম কনজিউমিং ফৰ ষ্টুডেণ্টছ এণ্ড এক্সামিনাৰ্ছ। ছাত্ৰ ছাত্ৰীৰ বাবে আৰু পৰীক্ষকৰ বাবে ই সময় যথেষ্ট সময় লয়, কাৰণ লিখোঁতেও আমি যেতিয়া এছ এ টাইপ কুৱেশ্যন এটা লিখোঁ তেতিয়াও আমাৰ লিখোঁতেও টাইম বেছি লয়, আৰু পৰীক্ষকেও সেইটো আনচাৰটো চেক কৰিবলৈ বহুত সময় লয়। ইয়াৰ সলনি আমি যেতিয়া নেক্সট টাইপটো লৈ যাম অবজেক্টিভ টাইপ টেষ্ট, তাতে দেখিম যে টাইমটো বহুত কম লয়। নেক্সট ডিসএডভান্টেজটো হৈছে সাবজেক্টিভ স্কোৰিং ইনফ্লুয়েন্সড বাই এক্সামিনাৰ জাজমেণ্ট। নম্বৰ দিয়াত ব্যক্তিগত বিচাৰৰ প্ৰভাৱ থাকে, কাৰণ পৰীক্ষকে তেওঁৰ নিজৰ চিন্তা ভাৱনাৰ ওপৰতহে এইটো ডিপেণ্ড কৰে। নেক্সট পইণ্টটো হৈছে লেছ ৰিলায়েবল এণ্ড লেছ ভেলিড কম্পেয়াৰ্ড টু অবজেক্টিভ টেষ্ট। ই উদ্দেশ্যমূলক পৰীক্ষা বা যিটো আমাৰ অবজেক্টিভ টাইপ টেষ্ট আছে তাৰ তুলনাত কম বিশ্বাসযোগ্য আৰু কম বৈধ বুলি ইয়াক বিবেচনা কৰা হয়। মে কজ ফিজিকেল এণ্ড মেণ্টেল ষ্ট্ৰেইন টু ষ্টুডেণ্টছ। ইয়াৰ উপৰি ই ছাত্ৰ ছাত্ৰীৰ ওপৰত শাৰীৰিক আৰু মানসিক চাপ সৃষ্টি কৰিব পাৰে। ইনচাফিচিয়েণ্ট ৰিপ্ৰেজেণ্টেশ্যন অফ দি চিলেবাছ। ইয়াৰ উপৰি ইয়াত কি হয়, পাঠ্যসূচীৰ সম্পূৰ্ণ প্ৰতিনিধিত্ব নাথাকে। যিহেতু কুৱেশ্যনবোৰ বহুত দীঘলীয়া থাকে, আনচাৰবোৰ দীঘলীয়া হয়, সেইকাৰণে ইয়াতে গোটেইখিনি পাঠ্যসূচী আমি সামৰি লোৱাটো পচিবল নহয়। নেক্সট কৈছে একচুৱেল ইভালুৱেশ্যন মে নট অলৱেজ বি একুৰেট। বাস্তৱ মূল্যায়ন সকলো সময়তে যথাযথ নহ'বও পাৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান ডিসএডভান্টেজ। এতিয়া নেক্সট আমি পাৰ্ট 3 দেট ইজ অবজেক্টিভ টাইপ টেষ্টলৈ যাওঁ। ইয়াতে প্ৰথমে আমি চাম মিনিং অফ অবজেক্টিভ টাইপ টেষ্ট। First point কৈছে an objective type test is a test in which each question has a specific and predetermined answer. Objective type test হৈছে এনে এক ধৰণৰ পৰীক্ষা য'ত প্ৰতিটো প্ৰশ্নৰ এটা নিৰ্দিষ্ট আৰু পূৰ্ব নিৰ্ধাৰিত উত্তৰ থাকে। Students select or supply the correct answer instead of writing long explanations. ছাত্ৰ ছাত্ৰীয়ে দীঘল ব্যাখ্যা লিখাৰ পৰিৱৰ্তে সঠিক উত্তৰ নিৰ্বাচন কৰে বা প্ৰদান কৰে। Scoring is completely objective and free from examiner bias. এই ধৰণৰ পৰীক্ষাত নম্বৰ দিয়াৰ সম্পূৰ্ণ উদ্দেশ্যমূলক আৰু পৰীক্ষকৰ পক্ষপাতিত্বৰ পৰা ই মুক্ত, কাৰণ ইয়াৰে এটা নিৰ্দিষ্ট আনচাৰ আছে। নেক্সট পইণ্টটো হৈছে অবজেক্টিভ টেষ্ট এলাউ কভাৰেজ অফ এ লাৰ্জ পৰ্চন অফ চিলেবাছ উইদিন এ শ্বৰ্ট টাইম। ইয়াৰ উপৰি উদ্দেশ্যমূলক এই পৰীক্ষাটোৱে আমাক কম সময়তে পাঠ্যসূচীৰ এটা বৃহৎ অংশ আৱৰ্তন কৰিব পাৰে, মানে গোটেইখিনি পাঠ্যসূচীকে সামৰি ল'ব পাৰে। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল মিনিং। নেক্সট আমি চাম টাইপছ অফ অবজেক্টিভ কুৱেশ্যনছ। কি ধৰণৰ হ'ব পাৰে, ইয়াৰ টাইপছ কেইটা কি? ফাৰ্ষ্ট টাইপটো হৈছে মাল্টিপল চইচ কুৱেশ্যন। ষ্টুডেণ্টছ চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম ছেভাৰেল অল্টাৰনেটিভছ। মাল্টিপল চইচ কুৱেশ্যনত আমি MCQ বুলি কওঁ ইয়াক। ছাত্ৰ ছাত্ৰীয়ে কেইবাটাও বিকল্পৰ ভিতৰত সঠিক উত্তৰটো বাছি লয়। এইটো এটা উদাহৰণ হ'ব পাৰে বা টাইপছ হ'ব পাৰে। নেক্সট আৰু কি ধৰণৰ হ'ব পাৰে, ট্ৰু ফলছ। ষ্টুডেণ্টছ ডিচাইড ৱেডাৰ এ ষ্টেটমেণ্ট ইজ কাৰেক্ট অৰ ইনকাৰেক্ট। ট্ৰু ফলছত ছাত্ৰ ছাত্ৰীয়ে এটা উক্তি সঠিক নে ভুল সেইটো নিৰ্ধাৰণ কৰে, তো ইয়াৰ এটা নিৰ্দিষ্ট আনচাৰ থাকে। নেক্সট টাইপটো হৈছে মেচিং টাইপ। ষ্টুডেণ্টছ মেচ ৰিলেটেড আইটেমছ ফ্ৰম 2 columns. আমি এটা কলম A, কলম B অৰ পাৰ্ট A, পাৰ্ট B এনেকৈ আমি ছাত্ৰ ছাত্ৰীয়ে দুটা স্তম্ভত থাকে আৰু সেইবোৰ কি কৰে, সম্পৰ্কীয় বস্তুসমূহ মিলাই দিয়ে। নেক্সট টাইপটো হৈছে ফিল ইন দ্য ব্লেংকছ। ষ্টুডেণ্টছ কমপ্লিট এ চেণ্টেঞ্চ উইথ দ্য কাৰেক্ট ৱৰ্ড। ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ শব্দ এটা ব্যৱহাৰ কৰি বাক্যটো সম্পূৰ্ণ কৰে বা ফিল আপ কৰে। নেক্সট আমি চাম এই ধৰণৰ পৰীক্ষাৰ কিছুমান সুবিধা, দেট ইজ এডভান্টেজেছ অফ অবজেক্টিভ টাইপ টেষ্ট। ফাৰ্ষ্ট এডভান্টেজটো হৈছে হাইলি ৰিলায়েবল এণ্ড অবজেক্টিভ স্কোৰিং। ইয়াতে কৈছে অতি বিশ্বাসযোগ্য আৰু উদ্দেশ্যমূলক মূল্যায়ন হয়, এইটো হৈছে ইয়াৰ ফাৰ্ষ্ট এডভান্টেজ। নেক্সটটো হৈছে ৱাইড কভাৰেজ অফ চিলেবাছ। ইয়াতে পাঠ্যসূচীৰ বিস্তৃত অংশ সামৰি লয়। কুইক এণ্ড ইজি ইভালুৱেশ্যন। ইয়াতে মূল্যায়ন বহুত স্পীড, দ্ৰুত হয় আৰু সহজো হয়। সুইটেবল ফৰ লাৰ্জ স্কেল এক্সামিনেশ্যনছ। ইয়াৰ সহায়ত আমি বৃহৎ পৰিসৰৰ পৰীক্ষা আমি ল'ব পাৰোঁ। ঠিক আছে, যেনেকৈ নেকি আমি টেটৰ কথাই ক'ব পাৰোঁ। আমাৰ টেট এক্সামটো এটা বৃহৎ পৰীক্ষা, সেই ইমান বৃহৎ পৰিসৰত আমি
অবজেক্টিভ টাইপ টেষ্টৰ সহায়তে ধুনীয়াকৈ এইটো ল'ব পাৰোঁ। নেক্সটটো কৈছে ইলিমিনেটছ এক্সামিনাৰ বায়াছ, আৰু এইটো আটাইতকৈ ইম্পৰ্টেণ্ট এডভান্টেজ বুলি আমি ক'ব পাৰোঁ, কাৰণ ইয়াতে পৰীক্ষকৰ কোনো ধৰণৰ পক্ষপাতিত্ব নাথাকে। পক্ষপাতিত্বৰ পৰা সম্পূৰ্ণৰূপে ই দূৰ কৰে। ঠিক আছে, এতিয়া এইখিনি আছিল ইয়াৰ এডভান্টেজ। যদিও এই টাইপৰ টেষ্টত যথেষ্ট আমাৰ সুবিধা আছে, তথাপিও ইয়াত কিছুমান অসুবিধাও আছে। এতিয়া আমি সেই অসুবিধাখিনিৰ বিষয়ে আলোচনা কৰিম। ডেট ইজ ডিছএডভান্টেজেছ অফ অবজেক্টিভ টাইপ টেষ্ট। ফাৰ্ষ্ট পইণ্টটো হৈছে ডিফিকাল্ট টু কনষ্ট্ৰাক্ট গুড কুৱেশ্যনছ। ইয়াতে ভাল মানৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰাটো কঠিন। নেক্সট পইণ্টটো হৈছে মে এনকাৰেজ গেছিং। ইয়াতে ল'ৰা ছোৱালীয়ে গেছ কৰি আনচাৰ দিয়াৰ বা উত্তৰ দিয়াৰ সম্ভাৱনা থাকে। মানে নজনাকৈও জাষ্ট গেছ কৰিহে দিব পাৰে, কিন্তু যিটো নেকি এছে টাইপত নাছিলে, গেছ কৰি দিব নোৱাৰে। যদি আনচাৰটো জানে সঁচাই তেতিয়াহে লিখিব পাৰিব। নেক্সট পইণ্টটো হৈছে ইট কেনট মেজৰ ক্ৰিয়েটিভ এক্সপ্ৰেছন এফেক্টিভলি। ইয়াতে সৃষ্টিশীল প্ৰকাশ যথেষ্টভাৱে জুখিব নোৱাৰে, সেইটো এটা ইয়াৰ ডিছএডভান্টেজ। নেক্সট পইণ্টটো হৈছে লিমিটেড এবিলিটি টু মেজৰ হায়াৰ অৰ্ডাৰ থিংকিং স্কিলছ। আৰু ইয়াতে উচ্চ স্তৰৰ চিন্তা ক্ষমতা মাপিবলৈ সীমিত ক্ষমতা থাকে, লিমিটেড থাকে সেইবোৰ। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান ডিছএডভান্টেজ। এতিয়া আমি এই দুইটা টেষ্টৰ কম্পেৰিজন কৰোঁ। ডেট ইজ কম্পেৰিজন বিটুইন এছে এণ্ড অবজেক্টিভ টাইপ টেষ্ট। ফাৰ্ষ্ট এছে টাইপ টেষ্টৰ বিষয়ে চাই লওঁ। ইট ইজ লং ডেছক্ৰিপটিভ আনচাৰ্ছ, ছাবজেক্টিভ স্ক'ৰিং, লিমিটেড চিলেবাছ কভাৰেজ, মেজৰ্ছ ৰিজনিং এণ্ড ৰাইটিং। ইয়াতে কৈছে এছে টাইপ টেষ্টে কি কৰে, দীঘল আৰু বৰ্ণনামূলক উত্তৰ দিয়ে, আৰু ইয়াতে কৈছে ব্যক্তিগত মূল্যায়ন থাকে। ইয়াৰ উপৰি পাঠ্যসূচীৰ সীমিত আৱৰ্তন থাকে, আৰু যুক্তি আৰু লিখন দক্ষতা ই জুখিব পাৰে। এইখিনি আছিলে এবাউট এছে টাইপ টেষ্ট। আৰু অবজেক্টিভ টাইপ টেষ্টত যদি আমি চাওঁ, ইয়াতে কৈছে ইট ইজ শ্বৰ্ট ডেফিনাইট আনচাৰ, অবজেক্টিভ স্ক'ৰিং, ৱাইড চিলেবাছ কভাৰেজ, মেজাৰ নলেজ এণ্ড ৰিকল। ইয়াতে কৈছে চুটি আৰু নিৰ্দিষ্ট এটা উত্তৰ থাকে, উদ্দেশ্যমূলক মূল্যায়ন হয় এইটো। ইয়াৰ উপৰি পাঠ্যসূচীৰ বিস্তৃত অংশ ই আৱৰ্তন কৰে, আৰু জ্ঞান আৰু স্মৰণ শক্তি ই জুখিব পাৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কম্পেৰিজন। এতিয়া এই গোটেইখিনি আলোচনাৰ পৰা আমি ইহঁতৰ বিষয়ে কি কনক্লুড কৰিব পাৰোঁ। প্ৰথমে আমি চাওঁ কোৱান্টিটেটিভ ইভালুৱেশ্যন প্লেজ এন ইম্পৰ্টেণ্ট ৰোল ইন মেজাৰিং ষ্টুডেণ্টছ একাডেমিক পাৰফৰ্মেঞ্চ থ্ৰু নিউমেৰিকেল ডেটা। পৰিমাণগত মূল্যায়নে সংখ্যাগত তথ্যৰ সহায়ত ছাত্ৰ ছাত্ৰীৰ শিক্ষাগত প্ৰদৰ্শন মাপিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এছে টেষ্ট মেজৰ হায়াৰ অৰ্ডাৰ থিংকিং, ৰিজনিং এবিলিটি এণ্ড এক্সপ্ৰেছন। ৰচনা ধৰণৰ পৰীক্ষাই উচ্চ স্তৰৰ চিন্তা, যুক্তি ক্ষমতা আৰু প্ৰকাশ ক্ষমতা জুখিব পাৰে। অবজেক্টিভ টেষ্ট প্ৰভাইড একুৰেট, ৰিলায়েবল এণ্ড কুইক মেজাৰমেণ্ট অফ নলেজ। আনহাতে অবজেক্টিভ টাইপ টেষ্টে কৈছে জ্ঞানৰ সঠিক, বিশ্বাসযোগ্য আৰু দ্ৰুত পৰিমাপ প্ৰদান কৰে। এ বেলেঞ্চড combination of both essay and objective tests ensures comprehensive and fair evaluation of students' learning outcomes. সেয়ে ৰচনা ধৰণৰ আৰু উদ্দেশ্যমূলক দুই ধৰণৰ পৰীক্ষাৰ সামঞ্জস্যপূৰ্ণ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষণ ফলাফলৰ সম্পূৰ্ণ আৰু ন্যায়সংগত মূল্যায়ন নিশ্চিত কৰে। যিটো নেকি আমি বৰ্তমান আমাৰ অসম যিটো সেৱা বোৰ্ড আছে বা আসাম ষ্টেট বোৰ্ড, সেই ষ্টেট বোৰ্ডত আমি দেখা পাওঁ যে 50% MCQত আহে, আকৌ 50% ডেছক্ৰিপটিভ আহে, অৰ্থাৎ এছে টাইপত আহে। সেইকাৰণে ইয়াতে দুয়োটা ধৰণৰ সামঞ্জস্যপূৰ্ণ এটা পৰীক্ষা হয়। সেয়ে এইটোক আমি সম্পূৰ্ণ আৰু ন্যায়সংগত মূল্যায়ন হৈছে বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।